এক অসম চৰকাৰে মিছন বসুন্ধৰা প্ৰথম কেতিয়া আৰম্ভ কৰিছিল? এ 2020 বি 2021 চি 2022 দি 2023? উত্তৰ 2021 দু 2024 চনত অসমৰ মুখ্যমন্ত্ৰী কোন? এ সৰ্বানন্দ সোণোৱাল, বি হিমন্ত বিশ্ব শৰ্মা, চি অতুল বৰা, ডি ৰণোজ পেগু। উত্তৰ হিমন্ত বিশ্ব শৰ্মা। 3. অৰুণোদয় আঁচনি কোন শ্ৰেণীৰ লোকৰ বাবে? এ ছাত্ৰ, বি কৃষক, চি দৰিদ্ৰ মহিলা, ডি চৰকাৰী কৰ্মচাৰী। উত্তৰ দৰিদ্ৰ মহিলা। 4. 2023ৰ পৰা 24 বৰ্ষৰ অসম বাজেট কোনে উপস্থাপন কৰিছিল? এ মুখ্যমন্ত্ৰী, বি বিত্তমন্ত্ৰী, চি ৰাজ্যপাল, ডি মুখ্য সচিব। উত্তৰ বিত্তমন্ত্ৰী। 5. 2024 চনত এডভান্টেজ আছাম 2.0 ক'ত অনুষ্ঠিত হৈছিল? এ দিছপুৰ, বি শিলচৰ, চি গুৱাহাটী, ডি ডিব্ৰুগড়। উত্তৰ গুৱাহাটী। 6. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলা বা জিলাসমূহত অৱস্থিত? এ গোলাঘাট আৰু নগাঁও, বি যোৰহাট, চি তিনিচুকীয়া, ডি কামৰূপ। উত্তৰ গোলাঘাট আৰু নগাঁও। 7. 2023 চনত অসমৰ নতুন জিলা হিচাপে কোনটো গঠন কৰা হৈছিল? এ মাজুলী, বি বজালী, চি তামুলপুৰ, ডি ওপৰৰ সকলো। উত্তৰ ওপৰৰ সকলো। 8. গজামিত্ৰ স্কিম কোন বিষয়ৰ লগত জড়িত? এ কৃষি, বি বন্যপ্ৰাণী, চি শিক্ষা, ডি স্বাস্থ্য। উত্তৰ বন্যপ্ৰাণী 9 অসম আৰক্ষীৰ বৰ্তমান। ডি জি পি কোন? এ জি পি সিং, বি কুলধৰ শইকীয়া, চি ভাস্কৰজ্যোতি মহন্ত, ডি এল আৰ বিষ্ণুই। উত্তৰ ভাস্কৰজ্যোতি মহন্ত। অসম চৰকাৰৰ নিযুত মইনা আঁচনি কোনসকলৰ বাবে? এ কৃষক, বি ছাত্ৰী, চি বৃদ্ধ, ডি যুৱক। উত্তৰ ছাত্ৰী। এই ঘাৰ 2024 চনত অসম ৰাজ্য দিৱস কেতিয়া পালন কৰা হৈছিল? এ 19 ফেব্ৰুৱাৰী, বি 2 অক্টোবৰ, চি 26 জানুৱাৰী, ডি 15 আগষ্ট। উত্তৰ 19 ফেব্ৰুৱাৰী। বাৰ অমৃত সৰোবৰ আঁচনি কোন বিষয়ৰ সৈতে জড়িত? এ শিক্ষা, বি জল সংৰক্ষণ, চি স্বাস্থ্য, ডি পৰিবহণ। উত্তৰ জল সংৰক্ষণ। 13. অসমত বৰ্তমান কিমানটা সংসদীয় সমষ্টি আছে? এ 12, বি 13, চি 14, ডি 15। উত্তৰ 14। 14 2 15 আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সাম কোন সংস্থাই পৰিচালনা কৰে? এ এপিএছ, চিবি, এছএলপিআৰবিচি, সেবা, ডি এডিআৰ ই চেল। উত্তৰ এডিআৰ ই চেল। 16-2023 চনত জি20 বৈঠক অসমৰ ক'ত অনুষ্ঠিত হৈছিল? এ যোৰহাট, বি কাজিৰঙা, চি শিলচৰ, ডি ডিব্ৰুগড়। উত্তৰ কাজিৰঙা। চ'তৰ ৰংগালী বিহু কোন মাহত পালন কৰা হয়? এ মাঘ, বি আহিন, চি বহাগ, ডি ফাগুন। উত্তৰ বহাগ। 18 অসম চৰকাৰৰ খেল মাহাৰাণ কোন ক্ষেত্ৰৰ সৈতে জড়িত? এ শিক্ষা, বি ক্ৰীড়া, চি সংস্কৃতি, ডি পৰ্যটন। উত্তৰ ক্ৰীড়া। 19 মাজুলী কিহৰ বাবে বিখ্যাত? এ চাহ বাগিচা, বি নদীদ্বীপ, চি কয়লা খনি, ডি পাহাৰ। উত্তৰ নদীদ্বীপ। 20 PM বিশ্বকৰ্মা যোজনা কোনসকলৰ বাবে? এ কৃষক, বি শিল্পপতি, চি পৰম্পৰাগত শিল্পী, ডি ছাত্ৰ। উত্তৰ পৰম্পৰাগত শিল্পী 21-2024 চনত ভাৰতৰ ৰাষ্ট্ৰপতি কোন? এ ৰামনাথ কোবিন্দ, বি দ্ৰৌপদী মুৰ্মু, চি প্ৰণৱ মুখাৰ্জী, ডি নৰেন্দ্ৰ মোদী। উত্তৰ দ্ৰৌপদী মুৰ্মু।
22 অসম চৰকাৰৰ আপোন ঘৰ আঁচনি কিহৰ বাবে এ শিক্ষা ঋণ বি ঘৰ নিৰ্মাণ ঋণ চি কৃষি ঋণ ডি ব্যৱসায় ঋণ উত্তৰ ঘৰ নিৰ্মাণ ঋণ 23 বৰাক উপত্যকা কিমানটা জিলা আছে এ 2 বি 3 চি 4 ডি 5 উত্তৰ 3 24 অসম ৰাজ্যিক চিহ্নত কোনটো জন্তু আছে এ বাঘ বি সিংহ চি এশিঙীয়া গড় ডি হাতী উত্তৰ এশিঙীয়া গড় 25 2023 চনত চন্দ্ৰযান 3 সফলভাৱে ক'ত অৱতৰণ কৰিছিল এ চন্দ্ৰৰ উত্তৰ ধ্ৰুৱা বি চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱা চি মংগল ডি শুক্ৰ উত্তৰ চন্দ্ৰৰ দক্ষিণ ধ্ৰুৱ 26 ডিজিটেল ইণ্ডিয়া আঁচনি কেতিয়া আৰম্ভ হৈছিল এ 2014 বি 2015 চি 2017 ডি 2017 উত্তৰ 2015 27 অসম চৰকাৰৰ বৰ্তমান ৰাজ্যপাল কোন এ জগদীশ মুখী বি গুলাব চান্দ কাটাৰিয়া চি বনৱাৰী লাল পুৰোহিত ডি আনন্দীবেন পেটেল উত্তৰ গুলাব চান্দ কাটাৰিয়া 28 অসম আৰক্ষী দিৱস কেতিয়া পালন কৰা হয় এ 1 জানুৱাৰী বি 26 জানুৱাৰী চি 1 অক্টোবৰ 29-2024 চনত ভাৰতৰ মুখ্য ন্যায়াধীশ কোন এ ডি ৱাই চন্দ্ৰচূড় বি এন ভি ৰমন চি ৰঞ্জন গগৈ ডি ইউ ললিত উত্তৰ ডি ৱাই চন্দ্ৰচূড় 30 ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আঁচনিৰ লক্ষ্য কি এ বিনামূলীয়া খাদ্য বি দেশজুৰি ৰেচন সুবিধা চি নগদ ধন ডি কৃষি সহায় উত্তৰ দেশজুৰি ৰেচন সুবিধা 31 অসমত প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল এ অজন্তা নেওগ বি অনুৰাধা শইকীয়া চি কোনো নাছিল ডি প্ৰমীলা ৰাণী উত্তৰ কোনো নাছিল 32 অসমত বাইশাগু উৎসৱ কোন সম্প্ৰদায় পালন কৰে এ কাৰ্বি বি বড়ো চি মিচিং ডি ডিমাছা উত্তৰ বড়ো 33 ষ্টাৰ্টআপ আছাম কোন বিষয়ৰ সৈতে জড়িত এ শিক্ষা বি উদ্যোগ চি কৃষি ডি স্বাস্থ্য উত্তৰ উদ্যোগ 34 2024 অলিম্পিক ক'ত অনুষ্ঠিত হ'ব এ টোকিঅ' বি লণ্ডন চি পেৰিছ ডি বেইজিং উত্তৰ পেৰিছ 35 অসম চৰকাৰৰ গুণোৎসৱ আঁচনি কোন ক্ষেত্ৰৰ এ স্বাস্থ্য বি শিক্ষা চি কৃষি ডি আৰক্ষী উত্তৰ শিক্ষা 34 ব্ৰহ্মপুত্ৰ নদী কোন দেশৰ পৰা উৎপন্ন এ ভাৰত বি নেপাল চি তিব্বত চীন ডি ভূটান উত্তৰ তিব্বত চীন 37 অসমত সৰ্বাধিক চাহ উৎপাদন কৰা জিলা কোন এ যোৰহাট বি ডিব্ৰুগড় চি তিনিচুকীয়া ডি শোণিতপুৰ উত্তৰ ডিব্ৰুগড় 38 2023 চনত অসমত অনুষ্ঠিত ডিউৰাণ্ড কাপ ক'ত হৈছিল এ গুৱাহাটী বি শিলচৰ চি ডিব্ৰুগড় ডি যোৰহাট উত্তৰ গুৱাহাটী 39 ভাৰতৰ নতুন সংসদ ভৱন কেতিয়া উদ্বোধন হৈছিল এ 2021 বি 2022 চি 2023 ডি 2024 উত্তৰ 2023 40 অসম আৰক্ষীৰ মূল দায়িত্ব কি এ শিক্ষা বি আইন শৃংখলা ৰক্ষা চি স্বাস্থ্য সেৱা ডি পৰ্যটন উত্তৰ আইন শৃংখলা ৰক্ষা 41
অসমত বৰ্তমান কিমানটা জিলা আছে? এ ৩৩, বি ৩৪, চি ৩৫, ডি ৩৬। উত্তৰ ৩৫-৪২। ফিট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিল? এ ২০১৭, বি ২০১৮, চি ২০১৯, ডি ২০২০। উত্তৰ ২০১৯। SLPRBৰ পূৰ্ণৰূপ কি? এ State Level Police Board, বি State Level Police Recruitment Board, চি Special Law Police Board, ডি State Law Recruitment Body। উত্তৰ State Level Police Recruitment Board। ৩৪ অসম চৰকাৰৰ আৰোহণ স্কিম কোনসকলৰ বাবে? এ ছাত্ৰ, বি যুৱ উদ্যোগী, চি কৃষক, ডি বৃদ্ধ। উত্তৰ যুৱ উদ্যোগী। ৪৫। ২০২৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? এ ৰাহুল গান্ধী, বি অৰবিন্দ কেজৰিৱাল, চি নৰেন্দ্ৰ মোদী, ডি অমিত শ্বাহ। উত্তৰ নৰেন্দ্ৰ মোদী। ৪৬ অসমত প্ৰথম AIMS ক'ত স্থাপন হৈছে? এ যোৰহাট, বি গুৱাহাটী, চি শিলচৰ, ডি ডিব্ৰুগড়। উত্তৰ গুৱাহাটী। ৪৭ হৰ ঘৰ জল আঁচনিৰ লক্ষ্য কি? এ বিদ্যুৎ যোগান, বি পানী যোগান, চি গেছ যোগান, ডি ইণ্টাৰনেট। উত্তৰ পানী যোগান। ৪৮ অসমত সৰ্বাধিক জনসংখ্যা থকা জিলা কোন? এ কামৰূপ মেট্ৰ', বি নগাঁও, চি বৰপেটা, ডি ধুবুৰী। উত্তৰ ধুবুৰী। ৪৯-২০২৩ চনত ভাৰতৰ G20 সভাপতি আছিলনে? এ না, বি হয়। উত্তৰ হয়। ৫০ SLPRB পৰীক্ষা কিহৰ বাবে অনুষ্ঠিত কৰা হয়? এ শিক্ষক নিয়োগ, বি স্বাস্থ্যকৰ্মী, চি আৰক্ষী নিয়োগ, ডি বেংক চাকৰি। উত্তৰ আৰক্ষী নিয়োগ।